সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে দেৰিকৈ হ'লেও চিটিজেনশ্বিপ লৈছিলে। তেখেতেওতো আজি ইটালীৰ পৰা বিয়া হৈ আহিছে, তাততো আদৰি লৈছে, গণতন্ত্ৰত তেখেতে বহুবাৰ জিকিছে। আৰু এনেধৰণৰ পৰিৱেশত যদি তেখেতে চিটিজেনশ্বিপ ল'ব পাৰে, গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে চিটিজেনশ্বিপ ল'ব নোৱাৰাৰ কাৰণটো ক'ত থাকে? সেইকাৰণে এই চক এটা চিন্তনীয় বিষয়। ইয়াতে আমাৰ যিকেইটা প্ৰশ্ন, সেই প্ৰশ্নকেইটা উত্তৰ দিয়াৰ পৰা তেওঁ বিৰত থকা দেখা পোৱা গৈছে। আৰু এই উত্তৰকেইটা দিলেইতো তেওঁ অসমৰ ৰাইজৰ যিখিনি জানিবলগীয়া, ৰাইজেও বিচাৰিছে যে তেখেতে এই সময়খিনিত কেনেধৰণৰ মানে পাকিস্তানত ভ্ৰমণ কৰিছিলে নে নাই, বা তেখেতৰ ঠিক আছে তেখেতৰ পৰিবাৰে চিটিজেনশ্বিপ লোৱা নাই, কিন্তু তেখেতৰ ল'ৰা ছোৱালীয়ে এতিয়া চিটিজেন ভাৰতীয় মানে চিটিজেন হয় নে নহয়, তাৰ ওপৰতো কিছু আলোচনা হৈছে। এই কথাবিলাকৰ যেতিয়ালৈকে উত্তৰ নিদিব, তেতিয়ালৈকে মানুহৰ মনত এটা সন্দেহ ভাৱ হৈ থাকিব। এতিয়া মই একেবাৰে সাধাৰণভাৱে কৈছোঁ যে এই দলৰে নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে দেৰিকৈ হ'লেও চিটিজেনশ্বিপ লৈছিলে। তেখেতেওতো আজি ইটালীৰ পৰা বিয়া হৈ আহিছে, তাততো আদৰি লৈছে, গণতন্ত্ৰত তেখেতে বহুবাৰ জিকিছে। আৰু এনেধৰণৰ পৰিৱেশত যদি তেখেতে চিটিজেনশ্বিপ ল'ব পাৰে, গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে চিটিজেনশ্বিপ ল'ব নোৱাৰাৰ কাৰণটো ক'ত থাকে? সেইকাৰণে এই গোটেই প্ৰশ্নবিলাকৰ উত্তৰ তেওঁহে দিব পাৰিব। প্ৰশ্ন যিহেতু আমাৰ ফালৰ পৰা কৰা হৈছে, উত্তৰটো যেতিয়ালৈকে তেওঁ নিদিব বা তেওঁ যেতিয়া উত্তৰ নিদিয়ে, তেতিয়ালৈকে মানুহৰ মনত এটা সন্দেহৰ ভাৱ হৈ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।